জুবিন গাৰ্গবিহীন এমাহ যি স্থানত দিনে নিশাই কষ্ট কৰি জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰ আমঠু হৈছিল, যি স্থানত জুবিন গাৰ্গ চিৰকাললৈ পঞ্চভূতত বিলীন হৈছিল, দুয়ো স্থানতেই জুবিন গাৰ্গৰ এমহীয়া শ্ৰাদ্ধৰ আজি আয়োজন কৰা হৈছে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত এমহীয়া শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। ডিমৰীয়াবাসীৰ সহযোগত আয়োজন কৰা এই শ্ৰাদ্ধানুষ্ঠানত পুৱা গীতাপাঠ সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে। ইয়াৰ পিছতে অনুষ্ঠিত হ'ব নাম প্ৰসংগ। জুবিন ক্ষেত্ৰত শ্ৰদ্ধানুষ্ঠানত 100টা নামতি দলে পৰিৱেশন কৰিব নাম। 100 গৰাকী বাঁহী বাদকীও শ্ৰদ্ধাঞ্জলি জনাব জুবিন গাৰ্গলৈ। নিশা প্ৰদৰ্শন কৰা হ'ব অংকীয়া ভাওনা। পুৱাৰে পৰা জুবিন ক্ষেত্ৰলৈ খুদ ববলৈ আৰম্ভ কৰিছে অজস্ৰ অনুৰাগীৰ। প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ সমবেত হৈছে শ শ লোক। আমি তাৰ দৃশ্যাংশবোৰ আপোনালোকক আজিৰ দিনটোত দেখুৱাই যাম, কেনেকুৱা কি পৰিৱেশৰ সৃষ্টি হয় সোণাপুৰৰ সেই সমাধি ক্ষেত্ৰত। সোণাপুৰৰ হাতীমূৰাৰ সেই সমাধি ক্ষেত্ৰত ডিমৰীয়াবাসী ৰাইজৰ সহযোগত আজি এমহীয়া শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰা হৈছে। এই বিগত এমাহ যোৱা 19 ছেপ্টেম্বৰৰ পৰা আজি প্ৰায় 19 ছেপ্টেম্বৰলৈ দৈনিক সেই সোণাপুৰৰ সেই ঠাইডোখৰত 19 ছেপ্টেম্বৰৰ পৰা 23 তাৰিখলৈ সেই গোটেই 4টা দিন বাদ দি 24 তাৰিখৰ পৰা আজিলৈকে সেই সোণাপুৰৰ যি হাতীমূৰাৰ সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰলৈ কেৱল মানুহ আৰু মানুহৰ সোঁত বৈছে। বিভিন্ন নামতি দলে তাত নাম প্ৰসংগ কৰি তাত অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে। ইছলাম ধৰ্মাৱলম্বী লোকসকলেও তাত কোৰাণ পাঠ কৰি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ প্ৰতি ন্যায় বিচাৰি সেই সমাধি ক্ষেত্ৰত নিশা হাজাৰ হাজাৰ জুবিন অনুৰাগী একেলগে মায়াবিনী ৰাতিৰ বুকুত গাই এক অভূতপূৰ্ব অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে। আমি পৰিৱেশবোৰ আপোনালোকক ইতিমধ্যে বিগত দিনকেইটাত দেখুৱাইছোঁ। 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ দুপৰীয়া বেলা আহিছিল ছিংগাপুৰৰ পৰা সেই খবৰ। 7 সাগৰ 13 নদীৰ সিপাৰে ছিংগাপুৰৰ এখন সাগৰত সাঁতুৰিবলৈ গৈ নিথৰ হৈ শুই পৰিছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। প্ৰথম অৱস্থাত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো কোনেও সহজভাৱে ল'ব পৰা নাছিল যদিও অৱশেষত সেই কেতিয়াও কোনোদিন অসমীয়াই শুনিব নিবিচৰা সেই খবৰটোৱে সঁচা আছিল বুলি অৱশেষত নিশ্চিত হৈছিল। তাৰ পিছতেই সমগ্ৰ অসমত শোকৰ বন্যা বৈছিল। অসমীয়া ৰাইজে, অসমীয়া মানুহে সেই দিনকেইটাত খোৱা বোৱা সকলো কাম কাজ বাদ দিছিল। অসমত যেন এক অঘোষিত বন্ধৰ পৰিৱেশৰ সৃষ্টি হৈছিল। জুবিন গাৰ্গে যেনেকৈ কৈছিল, মই মৰিলে 7 দিন অসম স্তব্ধ হৈ যাব, ঠিক তেনেদৰেই অসমীয়াই জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সমগ্ৰ অসম বন্ধ কৰি দিছিল। দোকান পোহাৰ বজাৰ হাট সকলো বন্ধ হৈ পৰিছিল। যান বাহনৰ চলাচল নাছিল। কেৱল মাত্ৰ জুবিন গাৰ্গৰ নামত সেই দিনকেইটা অসমীয়াই পাৰ কৰিছিল। বৰঝাৰ বিমানবন্দৰৰ পৰা জুবিন গাৰ্গৰ সৈতে সেই শেষ যাত্ৰাত যিটো পৰিৱেশৰ সৃষ্টি হৈছিল, সেই পৰিৱেশটো অসমীয়াই কোনোদিন দেখা নাছিল। সম্ভৱতঃ ভাৰতীয়ও সেই পৰিৱেশটো কেতিয়াবা কাহানিহে দেখিবলৈ পাইছিল। সচৰাচৰ তেনে পৰিৱেশ ক'তো হয়তো দেখিবলৈ পোৱা নাযায়, কাৰো শেষ যাত্ৰাত হয়তো দেখিবলৈ পোৱা নাযায়। কিন্তু জুবিন গাৰ্গ সেই যিগৰাকী মানুহ, সেই মানুহগৰাকী অসমীয়াৰ বাবে কি আছিল, সেইগৰাকী মানুহে অসমীয়াৰ বাবে কি অৱদান আগবঢ়াইছিল, সেই কথা সেই অন্তিম যাত্ৰাৰ সেই সমদলটোৱে প্ৰমাণ কৰি দিছিল। তাৰ পিছৰ পৰা কেৱল মাত্ৰ চৌদিশে মানুহ আৰু মানুহৰ সোঁত বৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত ছিংগাপুৰত যেতিয়া জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা হৈছিল, অসমত প্ৰতিটো বাসগৃহত কান্দোনৰ ৰোল উঠিছিল। প্ৰতিগৰাকী সৰু বৰ মানুহে চকু পানী টুকিছিল, কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো অসমীয়াই কেতিয়াও বিচৰা নাছিল, অসমীয়াই কেতিয়াও শুনিব নিবিচাৰিছিল। তাৰ পিছৰ পৰা যেতিয়া তেওঁৰ নশ্বৰ দেহ লৈ অনা হ'ল, সেই বৰঝাৰ বিমানবন্দৰৰ পৰা যিটো সমদল আৰম্ভ হ'ল, সেই সমদল একেবাৰেই অন্ত পৰিল। তাৰ 3 দিন পিছত যেতিয়া জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল, শেষকৃত্য সম্পন্ন হ'ল সোণাপুৰৰ হাতীমূৰাৰ সেই স্থানত। তাৰ পিছত দেখিবলৈ পোৱা গ'ল যে সোণাপুৰৰ সেই হাতীমূৰাৰ সমাধিত দৈনিক হাজাৰ হাজাৰ ৰাইজে, শ শ নামতীয়ে তাত নাম পৰিৱেশন কৰিছে। হাজাৰ হাজাৰ ৰাইজে মন্দিৰলৈ ৰূপান্তৰিত কৰিলে সেই সমাধি ক্ষেত্ৰ। সেই সমাধি ক্ষেত্ৰলৈ মানুহে গৈ তাত ধূপ চাকি জ্বলাই জুবিন গাৰ্গৰ পৰা আশীৰ্বাদ লয়, জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কামনা কৰে। জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰত সেৱা লোৱাটো
প্ৰত্যেকগৰাকী অসমীয়াই মনে প্ৰাণে বিচাৰিছে কাৰণ সেইবাবেই উজনি নামনি বিভিন্ন প্ৰান্তৰ পৰা বাছ ভাড়া কৰি কৰি মানুহ আহিছে বিগত দিনকেইটাত সেই সমাধি ক্ষেত্ৰলৈ সেই সমাধি ক্ষেত্ৰ এতিয়া সমাধি ক্ষেত্ৰ হৈ থকা নাই সেই সমাধি ক্ষেত্ৰ এতিয়া এক পবিত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হৈছে বিগত দিনকেইটাৰ পৰিৱেশে সেই কথাই ইতিমধ্যে বহন কৰিছে আৰু আজি যেহেতু এমহীয়া শ্ৰদ্ধাঞ্জলি এমহীয়া সেই আদ্য শ্ৰাদ্ধৰ দিনটোত আজি ডিমৰীয়াবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আমি প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকক দেখুৱাম পুৱাই ইতিমধ্যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ হাজাৰ হাজাৰ অনুৰাগীৰ খুদ ববলৈ ধৰিছে আমি তাৰ পৰিৱেশ পোনপটীয়াকৈ দেখুৱাবৰ বাবে আপোনালোকক এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ সতীৰ্থ ৰূপম দলুৰ কাষলৈ ৰূপম মই আপোনাৰ কাষলৈ আহিছোঁ আজি অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া আদ্য শ্ৰাদ্ধ জুবিন গাৰ্গ অবিহনে অসমীয়াই ৩০টা দিন পাৰ কৰিছে যি ৩০টা দিন হয়তো অসমীয়াই কেতিয়াও কল্পনা কৰিব পৰা নাছিল যি ৩০টা দিন হয়তো অসমীয়াৰ বাবে জীৱনৰ আটাইতকৈ কষ্টকৰ দিন আজিও জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত প্ৰতিগৰাকী অসমীয়া অপেক্ষা কৰিছে তাৰ মাজতেই যি এমহীয়া শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলিলৈ অগণন অনুৰাগীৰ খুদ ববলৈ আৰম্ভ কৰিছে গোটেই পৰিৱেশটো আমাক এবাৰ দেখুৱাওক নিশ্চয়কৈ ৰাজদীপ জুবিন বিহীন আজি ৩০টা দিন আৰু ৩০টা দিন উকলি গ'ল অসমৰ ৰাইজে এতিয়াও কান্দি আছে অসমৰ প্ৰতিটো প্ৰান্তত কেৱল কান্দনৰ ৰোল এই ৩০টা দিন দেখিবলৈ পোৱা গৈছিল আমি যেহেতু জুবিন ক্ষেত্ৰত উপস্থিত আছোঁ সমাধি ক্ষেত্ৰ বুলি নকয় জুবিন ক্ষেত্ৰ বুলি কোৱা হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে গুণমুগ্ধসকলে সকলোৱে কৈছে জুবিন ক্ষেত্ৰ কাৰণ জুবিনৰ সমাধি কেতিয়াও কোনেও মানি ল'ব নোৱাৰে এগৰাকী লোকক কিমান ভাল পালে নিজৰ যে সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰ মন্দিৰলৈ ৰূপান্তৰিত হ'ব পাৰে এয়াই হৈছে তাৰ উৎকৃষ্ট উদাহৰণ জুবিন গাৰ্গৰ ক্ষেত্ৰতেই হৈছে এয়া উৎকৃষ্ট উদাহৰণ আমি দৃশ্যাংশসমূহ দেখুৱাম মিন্ময় আছে আমাৰ দুগৰাকীকৈ ভিডিঅ' জাৰ্নেলিষ্ট আছে আমি দৃশ্যাংশসমূহ দেখুৱাই যাম যে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল গুণমুগ্ধ সেই গুণমুগ্ধসকলে ইয়াত জুবিনদাৰ যি ক্ষেত্ৰ সেই ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে ওলাই আহিছে আৰু ধূপ চাকি জ্বলাই জুবিনদাৰ চৰণত সেৱা অৰ্চনা কৰিছে জুবিনদা য'তেই আছে কুশলে থাকক জুবিনদাৰ আত্মাটো আমাৰ মাজত সকলোৰে মাজত জীয়াই থাকক সেয়াই সকলোৱে প্ৰাৰ্থনা কৰিছে এয়া দেখুৱাইছোঁ পুৱাৰ ভাগতেই বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধসকলে ধূপ চাকি জ্বলাই জুবিনদাৰ চৰণত সকলোৱে সেৱা অৰ্চনা কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধসকলৰ এয়াই হৈছে আজিৰ পৰিৱেশ সমগ্ৰ এই যি জুবিন ক্ষেত্ৰ লোকে লোকাৰণ্য হৈ পৰিছে বিগত ৩০টা দিনে আমি ইয়াৰ পৰা দৃশ্যাংশসমূহ দেখুৱাই গৈছিলোঁ একেই পৰিৱেশ একেই অৱস্থা দেখিবলৈ পোৱা গৈছে আৰু আজিও সেই একেই পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা অহা চাওক মূৰ দুৱাই জুবিনদাৰ চৰণত সেৱা অৰ্চনা কৰাৰ পৰিলক্ষিত হৈছে কোনোৱে কান্দিছে কোনোৱে আৱেগৰ গামোচাখন লৈ আহিছে জুবিনদাক দিয়াৰ বাবে কোনোৱে গামোচাত লিখি আনিছে জয় জুবিনদা এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী গুণমুগ্ধ সকলোৱে ভিৰ কৰিছে জুবিনদাৰ যি এই ক্ষেত্ৰত সকলোৱে এবাৰ সেৱা অৰ্চনা কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে মঙ্গলদৈৰ ফুলনগৰৰ পৰা আহিছোঁ জুবিনদা নাইকিয়া হ'ল ৩০ দিন হ'ল কিন্তু আমাৰ মাজত জীয়াই আছে এতিয়া হয় জীয়াই আছে আমি তাকে বহুত দুখ পাইছোঁ আমি ৰাতিপুৱা আজি ৫:৩০ বজাতে আহিছোঁ মঙ্গলদৈৰ পৰা এতিয়া তেওঁ মানুহ আহিছে আমাৰ 16জনী আহিছোঁ হয় উইংগাৰলৈ আহিছোঁ এতিয়া আহিছিলে আমি ৫:৩০ বজাতে আহিছোঁ হয় নিশ্চয় এইসকল মই কৈছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰুপ হৈ আহিছে জুবিনদাৰ চৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আৰু য'ত আচলতে জুবিন গাৰ্গে অন্তিম শয়নত আছিল সেই স্থানটো আমি দেখুৱাবলৈ যত্ন কৰিম এতিয়াও সেই স্থানটো দেখিবলৈ পোৱা গৈছে খুব সুন্দৰকৈ ৰখা হৈছে প্ৰশাসনৰ ফালৰ পৰা সেই স্থানটোলৈ কোনো লোকক যাবলৈ দিয়া হোৱা নাই বাহিৰত যিহেতু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে বাহিৰত স্থান দিয়া হৈছে আৰু সেই স্থানত সকলোৱে ধূপ চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আনফালে আয়তীৰ মংগলৱলী ধ্বনি আনফালে আয়তীৰ নাম কীৰ্তন আছে বিভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে নাম কীৰ্তন কৰিছে আমি সেইসমূহ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম কিন্তু এইখিনি মুহূৰ্তত দেখুৱাইছোঁ জুবিন গাৰ্গে অন্তিম শয়নত যিটো স্থানত আছিল সেই স্থানটোত কেনেধৰণৰ পৰিৱেশ আমি দেখুৱাই আছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগী গুণমুগ্ধই জুবিন গাৰ্গৰ এই অন্তিম শয়নত থকা যিটো স্থান সেই স্থানটোত আহি সকলোৱে মূৰ দুৱাইছে আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যি বিভিন্ন আলোকচিত্ৰ অনা হৈছে জুবিন গাৰ্গৰ যিসমূহ আলোকচিত্ৰ খুব মৰমেৰে সেই আলোকচিত্ৰসমূহ আনি ইয়াত গুণমুগ্ধসকলে ইয়াত প্ৰদান কৰিছে কোনোৱে গামোচাত লিখিছে মায়াবিনী ৰাতিৰ বুকুত কোনোৱে মায়াবিনী ৰাতিৰ বুকুৰ উপৰিও যিসমূহ অমৰ সৃষ্টি আছিল জুবিন গাৰ্গৰ সেই অমৰ সৃষ্টিসমূহ লিখি অসমৰ আৱেগৰ গামোচাখন জুবিনদাক উপহাৰ দি ইয়াৰ পৰা উভতি গৈছে অশ্ৰুসিক্ত নয়ন আজি বিভিন্ন প্ৰান্তৰ পৰা অহা
যিসকল লোক সেই লোকসকলৰ অশ্ৰুসিক্ত নয়ন আৰু অশ্ৰুসিক্ত নয়নেৰে সকলোৱে আজিৰ দিনটোত ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি বিভিন্ন লোক আছে, কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোকে? মই মিৰ্জাৰ পৰা আহিছোঁ। বৰ এমাহ হ'ল একদম আমি ইয়াতে আহি এনেকুৱা অনুভৱ হৈছে যে বিশ্বাসে কৰিব পৰা নাই। আচলতে প্ৰথম দিনৰ পৰা এনেকুৱা লাগিছে, কিন্তু আজিতো একদম ইয়াতে আহি বেলেগ এটা পৰিৱেশ পাইছোঁ। সেইটো একদম মানে বুজাব পৰা নাই। আৰু আমি জুবিন দাক আমি জীয়াই ৰাখিব লাগিব। একদম একদম আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। তেওঁৰ গানৰ মাধ্যমেৰে তেওঁক আমি অমৰ কৰি ৰাখিব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মক আমি শিকাব লাগিব। মোৰ ছোৱালীজনীক আজি মই লৈ আহিছোঁ, তাইক মই শিকাম কি আছিল, কেনেকুৱা আছিল, অসমে কি বস্তু হেৰুৱালে। ধন্যবাদ। পৰৱৰ্তী প্ৰজন্মই জীয়াই ৰাখিব লাগিব জুবিন দাৰ যিসমূহ সৃষ্টি, জুবিন দাৰ প্ৰতিটো কথা। আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। এয়া হৈছে জুবিন ক্ষেত্ৰৰ দৃশ্য। যিটো সময়ত জুবিন গাৰ্গ আমাৰ মাজত থাকিব লাগিছিল, সেইটো সময়ত জুবিন গাৰ্গ আমাৰ মাজত নাই, কোনো লোকেই মানিব পৰা নাই। আৰু আজি এই দৃশ্য দেখিলেই অনুমান কৰিব পাৰি। দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ। এফালে আয়তীৰ নাম কীৰ্তন আৰু আনফালে জুবিন দাৰ যিটো স্থানত সমাধিস্থ হৈছে, যিটো স্থানত জুবিন দাই অন্তিমবাৰৰ বাবে শুই গৈছিল, সেই স্থানটোত বিভিন্ন লোক আহি তেওঁলোকে নিজৰ যিসমূহ জুবিন দাই যিসমূহ বস্তু ভাল পাইছিল, যিসমূহ সামগ্ৰী ভাল পাইছিল, সেই সামগ্ৰীসমূহ আজিৰ দিনটোত উপহাৰ দি, জুবিন দাক উপহাৰ দি ইয়াৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে। কোনোৱে নীৰৱে ৰৈছে জুবিন দাৰ এই সমাধিস্থত, কোনোৱে নীৰৱে ৰৈছে, নীৰৱে চাইছে জুবিন দাক পুনৰবাৰ আলোকচিত্ৰসমূহ চাইছে, কোনোৱে অশ্ৰুসিক্ত নয়ন আজি দেখিবলৈ পোৱা গৈছে কোনো লোকৰ। গতিকে সেই একেই পৰিৱেশ বিগত 30টা দিনে আমি দেখুৱাই আহিছোঁ আৰু আজিও সেই একেই পৰিৱেশ। আৰু আজি যিহেতু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, ৰাজহুৱাভাৱে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্বলাব পাৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধসকলে আজি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। তাৰ সমান্তৰালভাৱে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশেষকৈ পুৱাৰ ভাগত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হৈছে। তাৰ সমান্তৰালভাৱে নাম কীৰ্তন ইতিমধ্যেই চলি আছে। আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাই গৈছোঁ। নাম কীৰ্তন চলি গৈছে। এয়া হৈছে নাম কীৰ্তনৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে নাম কীৰ্তন কৰিছে, জুবিন দাৰ চৰণত সেৱা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাম, নাম কীৰ্তন দেখুৱাম, কিন্তু পূৰ্বে এটা দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। এগৰাকী লোক হুইল চেয়াৰত বহি এগৰাকী লোকে আহিছে, কাৰণ জুবিন দাক ভাল পায় বাবে হুইল চেয়াৰত বহি আহিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। জুবিন দাৰ অনুৰাগী বিভিন্ন প্ৰান্তত আছে, কিন্তু এইসকল লোক, যিসকল লোকে আচলতে হুইল চেয়াৰত বহিও জুবিন দাৰ চৰণলৈ আহিছে। আপুনি ক'ৰ পৰা আহিছে? নাৰেংগীৰ পৰা। জুবিন দাক বহুত ভাল পায় আপুনি? জুবিনক বহুত ভাল পাওঁ। জুবিন দাৰ গীত আপুনি শুনিয়ে থাকে? আজি আপুনি এনেকৈ হুইল চেয়াৰত বহি হুইল চেয়াৰত বহি আছো। সেৱা অৰ্চনা কৰিছে। আমাৰ হিয়া ভাঙি গ'ল। আমাক বহুত সহায় কৰিছে। আমি বহুত দেখা পাইছোঁ। আমি প্ৰগ্ৰামৰ পৰা আহোঁতে আমাক লগ ধৰে। আমি অতি দুখীয়া মানুহ, কিন্তু আমি আহিব পৰা নাছিলোঁ। আমাৰ অন্তৰ হিয়া ভাঙি গ'ল। আমি একো গম নাপাওঁ আমি কি কৰোঁ কি নকৰোঁ, আমি ক'ত যাম কি কৰিম। আমি একটো নাপালোৱে। আমি এই থলীত আহিলোঁ। আমি আৰু এইখিনি আশীষ ল'বলৈ। আপোনাক জুবিন দাই বহুত সহায় কৰিছে? বহুত সহায় কৰিছে আমাক বাটে ঘাটে পাগল হয় জুবিন দাদা, নহয় পাগল হয়। আমাৰ কাৰণে বহুত ডাঙৰ মানুহ হয়। আমাক হিয়াৰ মৰমে কৈছে, আমাক পাগল বুলি কৈছে আমাক। আৰু আপোনালোক দুয়োগৰাকী প্ৰতিপত্নী? নহয়, আমাৰ এওঁ মা হয়। এওঁ আহিব, কিন্তু আমি গাড়ী মটৰে আহিব নোৱাৰা হ'লোঁ। আমি এনেকৈ আহিছোঁ আৰু কোনোমতে আহি পালোহি। আমি সেৱা কৰি কিনে আমি আৰু আমাৰ নিজৰ ভাগ্য বিধাতাৰ কাৰণে। নিশ্চয় এগৰাকী লোক আৰু এগৰাকী লোকে হুইল চেয়াৰত বহাই লৈ মাতৃক এইধৰণে জুবিন দাৰ ওচৰলৈ লৈ আহিছে। এয়াই হৈছে জুবিন দাৰ প্ৰতি থকা যি অপাৰ মৰম, সেই মৰম আমি নাম প্ৰসংগ দেখুৱাবলৈ যত্ন কৰিম। কাৰণ আজি কৈছোঁৱেই যে দিনজোৰা কাৰ্যসূচী আছে, আৰু দিনজোৰা যিহেতু সম্পূৰ্ণ কাৰ্যসূচী, বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জুবিন দাৰ যিসমূহ ভাল পাইছিল, যিসমূহ সংস্কৃতিৰ যিহেতু এগৰাকী কাণ্ডাৰী আছিল জুবিন গাৰ্গ, গতিকে নাম প্ৰসংগ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এইখিনি মুহূৰ্তত। এয়া হৈছে নাম প্ৰসংগৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ পৰা অহা আয়তীসকলে এইধৰণে নাম প্ৰসংগ কৰিছে আৰু জুবিন দাৰ চৰণত সেৱা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আমি নাম প্ৰসংগ এইখিনি মুহূৰ্তত দেখুৱাবলৈ যত্ন কৰিছোঁ।
এই ধৰণে জুবিন দা অমৰ হোৱাৰ যি ধ্বনি সেই ধ্বনি আওৰোৱা পৰিলক্ষিত হৈছে মই কৈছোৱেই যে বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধসকলে আয়তীসকলে আজিৰ দিনটোত নাম প্ৰসংগ কৰিছে জুবিন দাৰ চৰণত সেৱা ৰচনা কৰিছে কাৰণ জুবিন গাৰ্গক ভগৱানৰ লগত তুলনা কৰা হৈছে অসমৰ প্ৰতিগৰাকী লোকে জুবিন গাৰ্গক ভগৱানৰ লগত তুলনা কৰিছে কাৰণ জুবিন দাই যিখিনি সৃষ্টি দি গ'ল প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময়ৰ প্ৰতিটো পলৰ বাবে জুবিন দাই যিসমূহ গীত ৰচনা কৰিছে যিসমূহ গীত গাইছে প্ৰতিটো মুহূৰ্তত আওৰাব পৰাকৈ প্ৰতিটো সময়ৰ লগত খাপ খোৱাকৈ জুবিন গাৰ্গে যিসমূহ গীত ৰচি গৈছে যিসমূহ গীত গাই গৈছে সেই গীতসমূহ সকলোৱে আওৰাই থকা পৰিলক্ষিত হৈছে বিগত দিনসমূহত পুনৰবাৰ আমি নাম প্ৰসংগ দেখুৱাবলৈ যত্ন কৰিম কাৰণ এটা গ্ৰুপৰ পাছত আন এটা গ্ৰুপ আহিছে আৰু প্ৰতিটো গ্ৰুপেই নাম প্ৰসংগ কৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক সমাধি ক্ষেত্ৰৰ পৰা পৰিৱেশ দেখুৱাইছোঁ জুবিন গাৰ্গৰ এমহীয়া আদ্যশ্ৰাদ্ধৰাজি আয়োজন কৰা হৈছে সমাধি ক্ষেত্ৰত আৰু সমাধি ক্ষেত্ৰৰ পুৱাৰ ভাগৰ পৰিৱেশটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে কি পৰ্যায়ত তাত জুবিন অনুৰাগীৰ আগমন ঘটিছে শ শ নামতীয়ে তাত নাম পৰিৱেশন কৰি আছে কোনোটো দলে নাম পৰিৱেশন কৰিবৰ বাবে অপেক্ষা কৰি আছে মুঠৰ ওপৰত এক অনন্য পৰিৱেশ এতিয়া সোণাপুৰত আমি তাৰেই দৃশ্যবোৰ আপোনালোকক দেখুৱাই গৈছোঁ ৰূপম দলুৰ জৰিয়তে